নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কাইলৈ উচ্ছেদৰ বিৰুদ্ধে দিল্লী কপাব আমছুৱে এবাৰ সাজু হৈছে দিল্লী কপাবলৈ দেশৰ ৰাজধানীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব আমছুৱে আৰু অসমত যেটো বৰ্তমান উচ্ছেদ চলি আছে আৰু সেই উচ্ছেদৰ বিৰোধিতাৰে এইবাৰ দিল্লীত আমছুৱে কপাব দিল্লীত এইবাৰ কেন্দ্ৰীয় চৰকাৰক এডৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ'ব লগতে দিল্লীত এইবাৰ আমছুৱে কপাব প্ৰতিবাদ কৰি সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত দিল্লী কপাব এবাৰ আমছুৱে কাইলৈ উচ্ছেদৰ বিৰুদ্ধে দিল্লী কপাব আমছুৱে কপাব দিল্লী কাইলৈ উচ্ছেদৰ বিৰুদ্ধে দিল্লী কপাব আমছুৱে 16 আৰু 17 জুলাই দিল্লীত আমছুৰ প্ৰতিবাদ 16 আৰু 17 জুলাই দিল্লীৰ আমছুৰ প্ৰতিবাদ উচ্ছেদ বন্ধ নকৰিলে প্ৰতিবাদ অব্যাহত ৰখাৰ হুঁকাৰ দিয়া হৈছে উচ্ছেদ বন্ধ নকৰিলে প্ৰতিবাদ অব্যাহত ৰখাৰ হুঁকাৰ দেশৰ শক্তিশালী সংগঠনৰ পৰা সহায় বিচাৰিব আমছুৱে আৰু ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত আমছুৱে কৰিব বৃহৎ প্ৰতিবাদ ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব অসমত সংখ্যালঘু লোকক টাৰ্গেট কৰা বুলি বিস্ফোৰক মন্তব্য আমছুৰ আৰু আমছুৱে কাইলৈ দিল্লী কপাবলৈ সাজু হৈছে আমছু আৰু এইবাৰ আমছু যেটো দিল্লীত গৈ উপস্থিত হৈছে আৰু দিল্লীত এইবাৰ আমছুৱে কৰিব ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিব এবাৰ আমছুৱে আৰু হাতে হাতে প্লে কাৰ্ড লৈ আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো কিয়নো আমছুৱে এবাৰ কৰিব এক ভয়ংকৰ প্ৰতিবাদ দিল্লী চৰকাৰক এইবাৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ'ব আমছু কপাবলৈ সাজু হৈছে এবাৰ দিল্লী আৰু কলিয়া ক্ষমা কৰিব যেটো কাইলৈ উচ্ছেদৰ বিৰুদ্ধে এতিয়া দিল্লী কপাব আমছুৱে 16 অৰ্থাৎ কাইলৈ আৰু 17 জুলাই দিল্লীত আমছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব উচ্ছেদ বন্ধ নকৰিলে প্ৰতিবাদ অব্যাহত ৰখাৰ হুঁকাৰ দিয়া হৈছে দেশৰ শক্তিশালী সংগঠনৰ পৰা সহায় বিচাৰিব আমছুৱে ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত আমছুৱে কৰিব বৃহৎ প্ৰতিবাদ আৰু অসমত সংখ্যালঘু লোকক টাৰ্গেট কৰা বুলি বিস্ফোৰক মন্তব্য আমছুৰ মন্তব্য আছে কি আমি শুনাবলৈ চেষ্টা কৰিম ছাত্ৰৰ প্ৰতিনিধি দল দিল্লীলৈ ৰাওনা হৈছে আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ধৰণে অমানৱীয়ভাৱে সংখ্যালঘুসকলৰ ওপৰত বৰ্বৰভাৱে দানৱীয়ভাৱে অত্যাচাৰ চলাই আছে আৰু শেহতীয়াভাৱে উচ্ছেদৰ নামত যি দানৱীয় কাণ্ডবিলাক কৰি আছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি স্পষ্টকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এই দানৱীয় কাণ্ডবিলাক বন্ধ কৰক কাৰণ যিসকল মানুহক আপুনি উচ্ছেদ কৰি আছে এইসকল মানুহ ভাৰতীয় নাগৰিক এইসকল মানুহ অসমৰ বাসিন্দা এইসকল 70-80 বছৰ আগৰ পৰা এনআৰচিৰ নাম থকাৰ আগৰ পৰাই তেওঁলোকে এই অঞ্চলবিলাকত বসবাস কৰিছে বিভিন্ন গৰাখহনীয়াৰ কবলত পৰি সেইসকল মানুহক আজি ভূমিৰ পট্টা বিচাৰিছিলে আজি বসুন্ধৰাত তেওঁলোকে এপ্লাই কৰিছিল সকলো কেঞ্চেল কৰি দিয়া হৈছে তেওঁলোকক ভূমি প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে আদানীক সন্তুষ্ট কৰিবৰ কাৰণে পুঁজিপতিক সন্তুষ্ট কৰিবৰ কাৰণে এই নিৰহী জনসাধাৰণক তেওঁলোকে অত্যাচাৰ চলাই আছে এই অত্যাচাৰ যিকোনো মূল্যৰ বিনিময়ত বন্ধ হ'ব লাগিব যিসকল ভাৰতীয় নাগৰিকক ভূমিহীন নাগৰিকক যিসকল অসমৰ বাসিন্দাক তেওঁলোকে উচ্ছেদ কৰিলে গৰাখহনী পীড়িত মানুহখিনি উচ্ছেদ কৰিলে তেওঁলোকক পুনঃসংস্থাপনৰ দাবী আমি উত্থাপন কৰিছোঁ ক্ষতিপূৰণ উত্থাপন কৰিছোঁ আৰু এই বুলডোজাৰেৰে যে তেওঁ কেৱল মাত্ৰ গাদী ৰক্ষাৰ কাৰণে তেওঁ দিল্লীক সন্তুষ্ট কৰিবৰ কাৰণে যি ধৰণে সংখ্যালঘুসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই আজি বৃদ্ধাৰ পৰা আৰম্ভ কৰি শিশুৰ পৰা আৰম্ভ কৰি সকলোকে মুকলি আকাশৰ তলত পেলাই দিছে আজি শিশুৰ শিক্ষাৰ অধিকাৰ পৰা বঞ্চিত কৰিছে আজি মহিলাসকলৰ ওপৰত অন্যায় কৰা হৈছে এই অন্যায় অত্যাচাৰবিলাক বন্ধ কৰাৰ কাৰণে আজি আমি দিল্লীলৈ গৈ আছো অহা 16 তাৰিখে দিল্লীত এক প্ৰবল প্ৰতিবাদ হ'ব আৰু 17 তাৰিখেও দিল্লীত আমি এটি আলোচনা চক্ৰৰ আয়োজন কৰিছো য'ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সামাজিক সংগঠনৰ নেতৃবৰ্গ আইনজ্ঞ আৰু বিভিন্ন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব তাতেও অসমৰ সংখ্যালঘুৰ ওপৰত যে নিৰ্মম আৰু এই দানৱীয় অত্যাচাৰ চলোৱা হৈছে এটা পেলেষ্টাইন সদৃশ গাজা সদৃশ পৰিৱেশ যে অসমত মুছলমানসকলৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে এই কথাবিলাক উত্থাপন কৰা হ'ব আৰু এই কথাবিলাক উত্থাপন কৰি প্ৰবল প্ৰতিবাদ কৰা হ'ব যদি তাৰ পিছতো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই
এই আন্দোলন বা এই কথাবিলাক যদি নুশুনি যদি সংখ্যালঘুৰ ওপৰত এই ধৰণৰ দানৱীয় অত্যাচাৰ অমানৱীয় অত্যাচাৰ চলাই থাকে আমি অসমত আহিও এক বৃহৎ ভয়াবহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। তাৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় সম্পূৰ্ণ অসমৰ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। প্ৰয়োজন হলে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত পশ্চিমবংগ, কেৰালা, হায়দৰাবাদ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট আদি অঞ্চলতো আজি ধৰ্ম নিৰপেক্ষ আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ যিসকল বুদ্ধিজীৱী আছে, বিভিন্ন সংগঠন আছে, তেওঁলোকৰ লগতো আমি আলাপ আলোচনা কৰি আমি সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অত্যাচাৰ চলি আছে এই নিৰ্মল অত্যাচাৰ বন্ধ কৰাৰ দাবী আমি উত্থাপন কৰিম। আমাৰ স্পষ্ট কথা যে প্ৰতিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিজন ভাৰতীয় সংখ্যালঘুৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰি আছে এইটো বন্ধ হ'ব লাগিব। যি ধৰণে বলডুজাৰ চলাই সংখ্যালঘুসকলৰ ঘৰ বাৰী অমানৱীয় ভাঙি আছে এইটোও বন্ধ হ'ব লাগিব। আৰু যিসকলক ইতিমধ্যে ভাঙিছে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি কোনো পদ্ধতিতে আমি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ সহ্য নকৰোঁ, কাৰণ আমি কোনো মাটি ভাটি হোৱা নাই। আমি এইখন অসমৰে বাসিন্দা, হয়তো বা গৰাখহনীয়া পীড়িত